পেটৰ তলফালে হোৱা অত্যন্ত বিষ প্ৰস্ৰাৱৰ যিকোনো সমস্যা একেৰাখে বমি ভাৱ অহা আদি সমস্যাই দেখা দিছে নেকি তেন্তে আপুনি আহক লখিমপুৰ ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেল ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেলত উপস্থিত থাকিব কনসালটেন্ট ইউৰোলজিষ্ট ডক্টৰ প্ৰণৱ কুমাৰ কামান নমস্কাৰ মোৰ নাম ডক্টৰ প্ৰণৱ কুমাৰ কামান মই কনসালটেন্ট ইউৰোলজিষ্ট আমি সাধাৰণতে কিডনি ষ্টোন তাৰ পিছতে বিনাইন এনলাৰ্জমেন্ট অফ প্ৰস্টেট যেটো বয়সীয়া পুৰুষ মানুহৰ ক্ষেত্ৰত দেখা যায় ইউৰিনাৰী ট্ৰেক ইনফেকশন পেছাবৰ মোনাৰ টিউমাৰ প্ৰস্টেট কেন্সাৰ অভাৰএক্টিভ ব্লাডাৰ আৰু কিডনি টিউমাৰ আৰু কিছু পৰিমাণে সেক্সুৱেল ডিজিজ বা যৌন সমস্যা আমি সাধাৰণতে দেখা পাওঁ এনেকা বিলাকৰ ধৰণৰ ট্ৰিটমেন্টও আমি কৰো অহা 26 আৰু 27 এপ্ৰিলত তেওঁ চিকিৎসা আগবঢ়াব ৰোগীসকল ইয়াৰ উপৰিও তেওঁ প্ৰস্টেট মূত্ৰশয়ৰ সমস্যা কিডনিৰ পাথৰ আদিৰ চিকিৎসাও আগবঢ়াব ইউৰোলজিষ্ট গৰাকী সাধাৰণতে যদি কিডনি ষ্টোন হয় কিডনি ষ্টোন হলে আপোনাৰ ষ্টোনটো কোনটো জায়গাত আছে হেতুৰ ওপৰত বেছ কৰি মিলি বেলেগ বেলেগ লক্ষণবিলাক দেখা পাব পাৰে এটা সৰু ষ্টোন যদি কিডনিৰ চুকৰ ফালে যদি সোমাই থাকে যেটো কেলিক্স বুলি কোৱা যায় হেতুত একো সিম্পটম নাথাকিবও পাৰে যেটো ষ্টোন বিলাক সদায় কিডনিতে ফৰ্মেশন হয় তাৰ পৰা ইউৰেটাৰত কেতিয়াবা ব্লক হৈ যাব পাৰে মানে ইউৰেটাৰ মানে হল যে কিডনিৰ পৰা যিডাল পাইপ নামি আহে কিডনিৰ পৰা পেছাবৰ মোনালৈকে যেটো জোৰা লগাই এটা পাইপ থাকে হেতুৱে কৈ ইউৰেটাৰ বুলি কোৱা যায় সেই ইউৰেটাৰ যদি ষ্টোনটো লাগি যায় বা ফসি যায় বহুত দিন ধৰি তেতিয়া বহুত প্ৰচণ্ড পেইন চেইন হ'ব পাৰে পেইনটো আপোনাৰ সাইডৰ ফালে হ'ব পাৰে বা তল পেটত হ'ব পাৰে কেতিয়াবা কিছু পৰিমাণে অন্ধকোষলৈকো পেইনটো ৰেডিয়েট হ'ব পাৰে হেতু হল লক্ষণ আৰু তাৰ উপৰিও বমি বা বমি ভাব কেতিয়াবা জ্বৰ উঠিব পাৰে কেতিয়াবা পেছাবৰ লগত তেজ যাব পাৰে কেতিয়াবা হঘনাই পেছাব হোৱা বা পেছাব কৰিলে জ্বলাপুৰা হোৱা লক্ষণবিলাক সাধাৰণতে কিডনি ষ্টোন হলে দেখা যায় আপুনিও যদি ইউৰোলজিষ্ট ডক্টৰ প্ৰণৱ কুমাৰ কামানৰ ওচৰত এই ৰোগসমূহৰ চিকিৎসা গ্ৰহণ কৰিব বিচাৰে তেন্তে সাবতে ডক্টৰ দাস মাল্টি স্পেশালিটি হস্পিটেলৰ সৈতে যোগাযোগ কৰক স্ক্ৰিনত দিয়া নম্বৰ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে